ইচ্ছা শক্তিৰ মূল ধুবুৰীলৈ গৌৰৱ কঢ়িয়ালে পাৰ্বিনে। কঠোৰ পৰিশ্ৰম আৰু অদ্যম ইচ্ছা শক্তিৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিগ্ৰী চূড়ান্ত বৰ্ষৰ অৰ্থনীতি বিষয়ত প্ৰথম স্থান দখল কৰি ধুবুৰীবাসীক গৌৰৱান্বিত কৰিলে আবেদা পাৰ্বিনে। পাৰ্বিনৰ সফলতাত পৰিয়াল, শিক্ষক আৰু শুভাকাংক্ষী সকলোৱে এতিয়া গৌৰৱ অনুভৱ কৰিছে। অধ্যাপনা কৰাৰ লক্ষ্য পাৰ্বিনৰ। এছিয়ান নিউজ আছাম নৰ্থ ইষ্টৰ আগত আবেদাই কয় যে অতি কষ্টৰে পঢ়া-শুনা কৰি এই সফলতা লাভ কৰিছো। ভৱিষ্যতে এগৰাকী অধ্যাপক হোৱাৰ সপোন আছে। অৰ্থনৈতিক স্বাৱলম্বিতা নাথাকিলেও অধ্যাৱসায় আৰু আত্মবিশ্বাস থাকিলে যে সফলতাৰ শিখৰত উপনীত হ'ব পাৰি, কৃতি শিক্ষাৰ্থীগৰাকীয়ে সেই কথাকে পুনৰ এবাৰ বাস্তৱায়িত কৰিলে। এই সফলতাৰ কাৰণে প্ৰথমতে মই মোৰ BN কলেজৰ প্ৰফেচৰ মোৰ ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ টিউচন ছাৰৰ কাৰণে আজি এই সফলতা লাভ কৰিছোঁ। আৰু লগতে মোৰ মা দেউতা, মোৰ পাপাৰ বহুত আছিল। দেখা গৈছে তুমি এটা অত্যন্ত ভিতৰুৱা অঞ্চলত বসবাস কৰা। তোমাৰ দেউতা এজন চিম্পল এজন টিউটৰ হয়। মোৰ দেউতাকে টিউটৰ হয়। ইয়াৰ পৰা তোমাৰ ধুবুৰী অহা যোৱাতে কিমান সময় লাগে? প্ৰত্যেক দিনা যিহেতু ইয়াৰ পৰা অহা যোৱা কৰিছা। মেক্সিমাম 30 মিনিট। কিহেৰে অহা যোৱা কৰিছিলা? টোটো পাপাই থৈ আহিছিল। পাৰ্চেণ্টেজ কিমান আছিল? 93.3। তুমি তেনেকুৱা মোৰ কোনো টাইম নাছিল পঢ়াৰ, মই যেতিয়া ইচ্ছা কৰিছিল তেতিয়াই পঢ়িছিলোঁ। বহুত ভাল লাগিছে। মই শিক্ষাৰ প্ৰতি কম বেছি আগ্ৰহী মানুহ। মই ভাবিয়া কৰিছিলোঁ, বেলেগৰ ৰেজাল্ট চাই মই ইচ্ছা কৰিছিলোঁ এদিন কিজানি মোৰ ছোৱালীয়ে এইটো পালে মই বিৰাট সুখী হ'ম। সেইটো ভগৱানে বা আল্লাহ আজি মোক তেওঁলোকে ইমান সুখী কৰিছে, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো মই আজি। গতিকে বহুত ভাল লাগিছে মোক। এই ভালৰ কোনো সীমা সংখ্যা নাই। আপুনি যিটো সপোন দেখিছিল, এই সপোন আজি বাস্তৱত সপোন যিটো দেখিছিলো ওপৰৱালা 100% পুৰা কৰি দিছে। আজি মই মানে একদম হেপী। আপুনি কি কাম কৰে? মই টিউটৰ মানে প্ৰাইভেট নহয়, চৰকাৰে দিছে 2021 মানে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক ভেঞ্চাৰ স্কুল টিচাৰবিলাক টিউটৰ হিচাপে পোষ্ট দিছে। আজিলৈকে আমাক টিচাৰ নকৰিলে, আমাক মাত্ৰ 12,000 টকা দৰমহা দি আছে। সেই 12,000 টকাৰে মই এই পৰিয়ালখন চলাই আছো। বহুত খৰচ আছিল, মানে চলাই আছো আৰু কি, কিবা কৰি মালিকে চলাব দিছে আৰু কি, চলাই আছো আৰু কি। এই ক্ষেত্ৰত মই প্ৰথমতে BN কলেজৰ মানে অধ্যক্ষৰ পৰা আৰম্ভ কৰি মানে প্ৰত্যেক মানে ছাৰ বাইদেউক মই ধন্যবাদ জনাওঁ। লগতে আমাৰ এই ছাদিদুৰ ছাৰ মানে কলেজত ধৰক এনেকুৱা যে থিয়ৰীৰ নিচিনাকৈ পঢ়াই গৈছে, কিন্তু মানে চাইন্সৰ যেনেকৈ প্ৰেক্টিকেল, সেই প্ৰেক্টিকেল নিচিনাকৈ আমাৰ এই ছাদিদুৰ ছাৰে মানে গাইড কৰাৰ কাৰণে মোৰ ছোৱালী আজি ইমান ডাঙৰ ৰেংক পাইছে। তাৰ কাৰণে মই ছাদিদুৰ ছাৰক বিশেষভাৱে মানে অশেষ ধন্যবাদ জনাইছো। নিউজ ডেস্ক ৰিপৰ্ট, এছিয়া নিউজ অসম নৰ্থ ইষ্ট।